নমস্কাৰ বন্ধুসকল, পৰিজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজি আপোনাৰ কন্যা ৰাশিৰ আজি জুলাই মাহৰ আজি আপোনাৰ মাহেকীয়া ৰাশিফল। আজি আপোনালোকে গম পাব যে আজি আপোনাৰ এই ৰাশিফলত আজি আমি গোটেইখিনি কথা আমি আলোচনা কৰিম। শেষত আমি প্ৰতিকাৰৰো কথা আজি আমি আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, আজি যদি চোৱা হয় 2025 চনৰ জুলাই মাহটো কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে বহু দিশত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এইবাৰ আপোনাৰ কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু বুজাবুজি পৰীক্ষা কৰিব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখি সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিলে এই মাহত বহু ক্ষেত্ৰত ভাল ফলাফল পাব পাৰি। এই মাহত বুধ আৰু শুক্ৰৰ কন্যা ৰাশিৰ বিশেষ দিশ থাকিব, যাৰ ফলত প্ৰেমৰ সম্পৰ্কত চিন্তা, স্পষ্টতা, কৰ্মদক্ষতা আৰু মধুৰতা বৃদ্ধি পাব। কিন্তু ৰাহু আৰু কেতুৰ প্ৰভাৱে বিশেষভাৱে সিদ্ধান্তৰ ক্ষেত্ৰতো কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। এই মাহত জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে চিন্তাহীনভাৱে আগবাঢ়ি যোৱাৰ প্ৰয়োজন হয়। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি আমি চোৱা হয় কেৰিয়াৰ। হয় প্ৰিয় দৰ্শক, আজি কেৰিয়াৰ আৰু ব্যৱসায়টো যদি চোৱা হয়, আজি আপোনাৰ জুলাই মাহটো কেনেকৈ যাব জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ কেৰিয়াৰৰ দিশটো যদি চোৱা হয় 2025 চনৰ জুলাই মাহৰ সময়ত কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু সুস্থিৰ ফলাফল দিব। আপুনি কাম কৰি থকা প্ৰকল্পবোৰে ক্ৰমান্বয়ে অগ্ৰগতি দেখুৱাব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামত আপ্লুত হ'ব আৰু আপোনাক নতুন দায়িত্ব দিয়া হ'ব পাৰে। আৰু চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ বাবে এই সময়ত ইতিবাচক হ'ব। এই সময় কন্যা ৰাশিৰ ফলোৱাৰ জাতক জাতিকাৰ বাবে অনুকূল হ'ব পাৰে, যিসকল নিজৰ চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিছে কিন্তু খৰখেদা এৰক। যদি আপুনি নতুন চাকৰিৰ প্ৰস্তাৱ পায় তেন্তে তাৰ সম্পূৰ্ণ তদন্ত কৰক। কৰ্পৰেট খণ্ডত কাম কৰা জাতক জাতিকাসকলে দলৰ সৈতে সমন্বয় কাম কৰিব লাগিব আৰু কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখক। প্ৰিয় দৰ্শক, কেৰিয়াৰ সম্পৰ্কীয় প্ৰতিকাৰ যদি চোৱা হয়, বুধবাৰে গৰু আপুনি গাই গৰুক আপুনি পশু খাদ্য বা গুড় খুৱাব পাৰিলে ভাল আছে। আৰু গণেশক আপুনি 21টা দুবৰি বন আগবঢ়াওক। আৰু আপুনি পাৰিলে ওম আম হ্ৰীম শ্ৰীম বুধাই নম আপুনি মন্ত্ৰ জপ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি চোৱা হয়, যিহেতু আমি কেৰিয়াৰৰ ওপৰত আমি আলোচনা কৰিছোঁ, ইয়াৰ পিছৰ যদি চোৱা হয় আমি ব্যৱসায়। হয় প্ৰিয় দৰ্শক, ব্যৱসায়নো আপোনাৰ কেনেকৈ যাব আমি জানো আহকচোন। ব্যৱসায় যদি চোৱা হয় আগন্তুক আপোনাৰ জুলাই মাহটো যদি আমি ব্যৱসায় দিশটো যদি চোৱা হয়, ব্যৱসায়ত জড়িত জাতক জাতিকাসকলে এই মাহত অলপ সাৱধান হ'ব লাগিব। এজন পুৰণি ক্লায়েণ্টে আপোনাৰ পে'মেণ্টত বিলম্ব কৰিব পাৰে বা অংশীদাৰিত্ব মতানৈক্য হ'ব পাৰে। কিন্তু যিসকল একক ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে এইবাৰ নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। বৈদেশিক বাণিজ্য বা অনলাইন ব্যৱসায় কৰাসকলে লাভৰ সম্ভাৱনা থাকে। আৰু নতুন চুক্তি কৰাৰ আগতে ভালদৰে চিন্তা কৰক আৰু নথিপত্ৰ ভালদৰে কৰক। এইটো বৰ ডাঙৰ বিনিয়োগৰ সময় নহয়, কিন্তু যদি আপুনি কৰবাৰ পৰা লাভ পাইছে তেন্তে ইয়াক স্থায়ী উৎসলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আপোনাৰ ব্যৱসায় সম্পৰ্কীয় যিখিনি আজি প্ৰতিকাৰ আছে, যিহেতু আমি ব্যৱসায় সম্পৰ্কে আলোচনা কৰিলোঁ, প্ৰতিকাৰবোৰ যদি আমাৰ চোৱা হয় যে মংগলবাৰে আপোনাৰ হনুমানজীক আপুনি বস্ত্ৰ আগবঢ়াব পাৰে আৰু শনিবাৰে আপুনি শনি মন্দিৰত সৰিয়হৰ তেল আগবঢ়াব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি চোৱা হয় আৰ্থিক অৱস্থা, আজি আপোনাৰ আৰ্থিক দিশটো আপোনাৰনো কেনেকৈ থাকিব জুলাই মাহটো জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ আৰ্থিক অৱস্থা যদি চাওঁ 2025 চনৰ জুলাই মাহত কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিক অৱস্থা অলপ উঠানমা কৰিব পাৰে। এফালে কিছুমান উৎসৰ পৰা হঠাৎ লাভ হ'ব পাৰে, আনফালে খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰ বা পৰিয়ালৰ লগত জড়িত খৰচ বাঢ়িব পাৰে। আৰু পুৰণি বিনিয়োগত আপোনাৰ পৰ্যালোচনাৰ সময় এয়াই। যদি আপুনি ক'ৰবাত টকা বিনিয়োগ কৰিছে তেন্তে তাৰ ওপৰত চকু ৰাখক। অপ্ৰয়োজন যিখিনি খৰচ আছে তাৰ পৰা আপুনি আঁতৰি থাকক, নহ'লে বাজেট নষ্ট হ'ব পাৰে। আৰু ধন সম্পৰ্কৰ যদি আমি প্ৰতিকাৰ যদি চোৱা হয়, প্ৰতিদিনে বিষ্ণু সহস্ৰনাম আপুনি পাঠ কৰক আৰু শুকুৰবাৰে ঘৰতে শ্ৰী সূত্ৰ পাঠ কৰাটো নিশ্চিত কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি চোৱা হয় আপোনাৰ প্ৰেম আৰু বিবাহিত জীৱন, আজি প্ৰেম আৰু বিবাহিত জীৱননো কেনেকৈ যাব আগন্তুক জুলাই মাহত জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ প্ৰেম আৰু যদি বিবাহিত জীৱন চোৱা হয় 2025 চনৰ জুলাই মাহত কন্যা ৰাশিৰ স্থানীয় জাতক জাতিকাৰ প্ৰেম জীৱনত এক নতুন শক্তিৰ সৃষ্টি হ'ব। যদি আপুনি অবিবাহিত তেন্তে আপুনি হয়তো কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। পুৰণি সম্পৰ্কত থকা ভুল বুজাবুজি সমাধান হ'ব আৰু এই মাহটোৱে আপোনাৰ হৃদয়ৰ কথা ক'বলৈ উপযুক্ত সময়। আৰু বিবাহিত জীৱনত কিছু উত্থান পতন হ'ব পাৰে, কিন্তু যোগাযোগ আৰু বুজাবুজিৰ দ্বাৰা সকলো স্বাভাৱিক হৈ পৰিব। আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব আৰু পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। প্ৰেমৰ আৰু বিবাহিত যদি আমি প্ৰতিকাৰ যদি চাওঁ, যদি আপোনাৰ শুকুৰবাৰে দেৱী লক্ষ্মীক আপুনি বগা মিঠাই আগবঢ়াব পাৰে আৰু প্ৰতিদিনে সন্ধিয়া আপুনি
এটা বন্তি জ্বলাই ওম লক্ষ্মী নম আপুনি জপ কৰিব পাৰে। ইয়াৰ পিছৰ যদি প্ৰিয় দৰ্শক আমি যদি চোৱা হয় আপোনাৰ পৰিয়াল আৰু আপোনাৰ স্বাস্থ্য যদি আপোনাৰ চাওঁ, প্ৰায় পৰিয়াল আৰু স্বাস্থ্যনো আপোনাৰ কেনেকৈ থাকে। প্ৰিয় দৰ্শক যদি চোৱা হয় আপোনাৰ এই মাহত পাৰিবাৰিক দিশত বিস্তৃত ফলাফল দিবলৈ গৈ আছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে। শিশুৰ শিক্ষা বা কেৰিয়াৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব লাগিব। আপোনাৰ পৰিয়ালত আদান প্ৰদান বাঢ়িব, কিন্তু কেতিয়াবা আপোনাৰ ব্যস্ততাই আপোনাক ঘৰৰ পৰা আঁতৰাই ৰাখিব পাৰে। এই সময়ত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ সময়, বিশেষকৈ পেটৰ সমস্যা বা মাইগ্ৰেনৰ অভিযোগ আপুনি কৰিব পাৰে আৰু বতৰৰ পৰিৱৰ্তনৰ বাবে চৰ্দি বা কাহেও আপোনাক আমনি কৰিব পাৰে। নিয়মীয়া ৰুটিন যোগাসন আৰু কম খাদ্য আপুনি মানি চলিব। স্বাস্থ্য আৰু পাৰিবাৰিক প্ৰতিকাৰ যদি চোৱা হয়, প্ৰতিদিনে তুলসী গছক আপুনি পানীয়াৰ পৰা সোমবাৰে পাৰিলে আপুনি শিৱলিংগক আপুনি পানী কৰি ওম নমঃ শিৱায় জপ কৰক। আৰু সন্ধিয়া বিশুদ্ধ ঘিউৰ আপুনি বন্তি এগছি আপুনি জ্বলাওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি আমি শুভ আৰু অশুভ তাৰিখ যদি চোৱা হয়, আজি আপোনাৰ জুলাই মাহৰ আপুনি শুভ তাৰিখ 5, 11, 18, 24 জুলাই আৰু সাৱধানতাৰ তাৰিখ যদি চোৱা হয় 7, 13, 20, 29 জুলাই। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ' আপোনাক কিঞ্চিত মান লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।